ৰেমালৰ প্ৰভাৱে বিস্তৰ ক্ষতিসাধন কৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তত। আচলতে ৰেমালৰ প্ৰভাৱে যোৱাকালি সোমবাৰৰ পৰা আচলতে বিস্তৰ ক্ষতিসাধন কৰাৰ ফলত আচলতে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ দুদিনকৈ বন্ধ কৰি ৰখা হৈছে। লগতে অনাগত 24 ঘণ্টালৈকে আৰু ৰেমালৰ প্ৰভাৱ পৰিব, বৰষুণৰ প্ৰভাৱ পৰিব, যাৰ ফলত দুদিনকৈ আচলতে যি শিক্ষানুষ্ঠানসমূহ বন্ধ কৰা হৈছে, যাৰ ফলত ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ ওপৰতো প্ৰভাৱ পৰিব। লগতে যি দুৰ্যোগ ব্যৱস্থাপনাই যি জাননী প্ৰেৰণ কৰিছে যে অহা 24 ঘণ্টালৈকে আকৌ ৰেমালৰ প্ৰভাৱ পৰিব, যাৰ ফলত শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ পৰিছে। লগতে ক'ব লাগিব ৰেমালৰ প্ৰভাৱৰ কাৰণে বিস্তৰ ক্ষতিসাধন হৈছে বিভিন্ন এলেকাত ৰাজ্যৰ। আৰু মই আপোনালোক পৰিৱেশ দেখুৱাব বিচাৰিছোঁ নগাঁও ব্ৰহ্মপুৰৰ অন্তৰ্গত চাপানলাৰ যি জনবসতিপূৰ্ণ যি অঞ্চল, আচলতে প্ৰতিদিনে আচলতে ইয়াত ৰাইজে ভিৰ কৰি থাকেহি। যি জনবসতিপূৰ্ণ অঞ্চল মই পৰিৱেশ দেখুৱাই আছোঁ। আচলতে ইয়াত প্ৰতিদিনে আচলতে যি দোকান পোহাৰ আছে প্ৰায় 50-60ৰো অধিক আচলতে দোকান পোহাৰ আছে, কিন্তু বিস্তৰ ক্ষতিসাধন হোৱাৰ ফলত প্ৰায় সন্ধিয়ালৈকে আচলতে দোকান পোহাৰসমূহ বন্ধ হৈ আছিল। তাত একাংশ সচেতন নাগৰিকসকল আছে, আমি তেওঁলোকৰ পৰা মন্তব্য লৈছোঁ। কি কৰিব যিহেতু আজি ৰেমালৰ প্ৰভাৱৰ ফলত যে দোকান পোহাৰসমূহ বন্ধ হৈ আছে, বিশেষকৈ ক'ব লাগিব শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ আছিল। নহয়, কথা হ'ল আমাৰ যিকেইজোপা গছ ইয়াত উভালিছে, আবেলি সময়ত বা দুপৰীয়া ভৰ ৰ'দত এই টেক্সি বা এইটো ষ্টেণ্ড হয়, গোটেই মানুহখিনি আৰাম ইয়াতে কৰে। আজি সেইজোপা গছেই পৰি গৈছে। গতিকে বিস্তৰ ক্ষতিকাৰ কাৰোবাৰ দোকানৰ বাৰাণ্ডা উৰি গৈ RCC ঘৰৰ ওপৰেদি গৈ এই ফাৰ্মাচী সেইখন মানুহ থকা হ'লে কোনো পধ্যেই নেবাচে। হয় নহয় ন? কোনো পধ্যেই নেবাচে। বাকী সকলোৰে দোকানৰ দেখিছোঁ টিংবিলাক উঘালি গৈছে, হেৰি গৈছে। চৰকাৰৰ ওচৰত আমি এইটো দাবী জনাব বিচাৰোঁ, ৰেভিনিউ ডিপাৰ্টমেণ্টে যেন ইয়ালৈ আহি অকণমান অনুসন্ধান কৰি নিৰ্দিষ্ট পৰিমাণৰ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰে। এইটো মোৰ অনুৰোধ চৰকাৰৰ। 50ৰো অধিক দোকান আছে, কিন্তু ইয়াত দেখিবলৈ পোৱা গৈছে আজি সন্ধিয়া পৰ্যন্ত কিন্তু দোকান পোহাৰসমূহ বন্ধ হৈ আছে। ইয়াৰ কাৰণ হৈছে ৰেমাল। কি ক'ব আপুনি? ৰেমালৰ কাৰণে হৈছে বুলি সকলোৱে গমেই পাইছে, কিন্তু প্ৰত্যেক ঘৰ মানুহতে যিহেতু আজি লোকচান কম বেছি পৰিমাণে হৈছে, গতিকে সকলো আজি বাগানীয়া মানুহসকল যেনে তেনেও কামলৈ যাব পৰা নাই বা সকলোবিধ মোৰ মতে এবাৰ বিস্তৰেই ক্ষতিসাধন বুলি ক'বলৈ। ৰাস্তা পদূলি বোকাময় হৈছে, কদৰ্য হৈছে। যদিও ইমান দিন বৰষুণ নোহোৱাৰ পিছত বৰষুণ হ'ল, এইটো ভালেই হৈছে, হ'লেও বেছি হৈ গ'ল। গতিকে চৰকাৰৰ ওচৰত প্ৰত্যেক ক্ষতিপূৰণৰ কাৰণে মই ৰেভিনিউ ৰাজহ বিভাগক অনুৰোধ জনাব বিচাৰোঁ, তেওঁলোকে আহি এটা ছাৰ্ভে কৰি সকলো দোকানৰ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰে। জিলা প্ৰশাসনে জাননী কৰিছে দুদিনলৈকে শিক্ষানুষ্ঠান বন্ধ থাকিব। এই ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলৰ বহুত প্ৰভাৱ পৰিব। বহুত ক্ষতি হৈছে। সেইটো মানিবলৈ আমিতো দেখিলোঁ পেপাৰত কিহত ঢেকীয়াজুলিত এখন স্কুল বাছৰ ওপৰত পৰিছে আৰু মৰিগাঁও ডিষ্ট্ৰিক্টৰ এজন ল'ৰাৰ মৃত্যু ঘটিছে। গতিকে গছ পৰি পেলাই। গতিকে এইবোৰ শিক্ষানুষ্ঠান বন্ধ ৰখাত কিন্তু মই খুব বেয়া পোৱা নাই, কাৰণ মানুহখিনি আমাৰ ইয়াত শিক্ষানুষ্ঠানবোৰৰ পৰা 3 কিলোমিটাৰ 4 কিলোমিটাৰ দূৰৰ পৰা আহে আৰু গছ টছ পৰাৰ সম্ভাৱনা থাকে। মই কিন্তু এইটো স্বাগতমহে কৰিছোঁ, বন্ধটো মই সমৰ্থন কৰিছোঁ। ধন্যবাদ জনাইছে। স্থানীয় ব্যৱসায়ীসকল আছে, তেওঁলোকৰ পৰাও যদি মতামত চেষ্টা কৰিম। কি ক'ব, আপোনাৰ কেনেধৰণৰ ক্ষতিসাধন হৈছে? ক্ষতিসাধন মানে কালি যোৱা নিশা হঠাৎ বতাহ ধুমুহা আহি গ'ল। আহি যোৱাৰ পিছতে গছ পৰি মোৰ দোকানৰ ওপৰতে বাগৰি পৰিলে আৰু বাগৰি পৰাত বহুত ক্ষতিসাধন হৈছে। তাৰ উপৰি আজি আকৌ পুৱা ভাগত আকৌ আহিলে বতাহ অহাৰ কাৰণে আৰু যি ওচৰৰ গছ গছনি ভাঙি টিং চিং ভাঙি লণ্ড ভণ্ড হৈছে। ব্যৱসায় মানে দোকান বজাৰ বন্ধ হৈ আছে এতিয়া। গতিকে এইটো প্ৰকৃতিৰ লীলা, ক'ব নোৱাৰি, একো এনেকুৱা হৈ যায়। হ'লেও মানে ডিপাৰ্টমেণ্টৰ মানুহে আহি এবাৰ ছাৰ্ভে কৰি এইখিনি অকণমান আমাক সুবিধা কৰি দিলে ভাল হ'ব। কি ক'ব, আপোনালোকে যিহেতু দৈনিক যি হাজিৰা বুলি ক'ব লাগিব, আৰু দৈনিক হাজিৰা আপোনালোকৰ দৈনিক এনেধৰণে ওলায়। আমি দোকানৰ ওপৰতে ভিত্তি কৰি চলি থাকোঁ। দোকানখনে আমাৰ হ'ল প্ৰাণৰ প্ৰাণ। গতিকে প্ৰকৃতিয়ে এনেকুৱা কৰিলে এতিয়াতো কৰিবলৈ ইয়াত অন্য একো উপায় নাই। কিন্তু যিখিনি আমাৰ ক্ষতিসাধন হৈছে, ক্ষতিসাধনটো অকণমান চকু মেলি চালে ভাল। চাপালাৰ পৰা আদি কৰি বিভিন্ন ঠাইত বিশেষকৈ ইয়াত যি চাপালা বুলি ক'লে যি ৰাইজে আচলতে ইয়াত বিভিন্ন দোকান পোহাৰৰ ওপৰতে নিৰ্ভৰ কৰি চলে। গতিকে আপোনাৰো দোকান আছে নিশ্চয়? দোকান আছে। ধৰক আজি ৰাতিপুৱাৰ পৰাতো যিটো বতাহ মাৰিছে আমাৰ ইয়াত, বহুত জোৰ মাৰিছে আৰু বহুত ৰাইজৰ ক্ষতিগ্ৰস্ত হৈছে। আৰু ধৰক আমাৰ যিখিনি দোকান ৰাতিপুৱাৰ পৰা খোলা থাকে, সেইখিনি দোকান বৰ্তমান হোৱা নাই, কাৰণ বতাহৰ কাৰণে চবৰে এটা ভয় আছে, জানৰ ভয় আছে। সেইটো কাৰণে দোকান বজাৰবিলাক বন্ধ কৰি থোৱা হৈছে। আৰু এতিয়া বৰ্তমান অকণমান সময়ৰ কাৰণে আজৰি হোৱাৰ কাৰণে খুলিছে আৰু এজনে, বাকীখিনিতো এতিয়ালৈকে বন্ধ হৈ আছে। 50ৰো অধিক দোকান আছে, কিন্তু প্ৰায় সংখ্যক দোকান এতিয়া বন্ধ হৈ আছে। 2খন বা 3খন দোকান খোলা আছে। ধৰক তেনেকুৱা বাকী দোকানসমূহ চব মানে বন্ধ হৈ আছে।
কাৰণ চবৰে এটা জানা ভয় আছে বতাহৰ কাৰণে, বা যিহেতু মানে নিউজত এনি টাইম কৈয়ে আছে যে সতৰ্ক হিচাপে থাকক, সেইটো কাৰণে মানে আমাৰ এনেকুৱা আজি পৰিৱেশটো মানে বহুত হেৰি হৈ আছে। কি কওঁ আপোনালোকে দোকানৰ ওপৰতে নিৰ্ভৰ কৰি চলে? আমিতো দোকানৰ ওপৰতে, ব্যৱসায়ীৰ ওপৰতে আমাৰ নিৰ্ভৰ, যিহেতু আজিৰ দিনটোৰ কাৰণে আমাৰ বেপাৰ বাণিজ্য বহুত মানে ক্ষয়ক্ষতি হৈছে। ক্ষয়ক্ষতি হৈ আছে। গতিকে আৰু বাকী চবৰে তেনেকুৱাই ধৰক বেপাৰ, আমাৰ ইয়াতো নিৰ্ভৰটো বেপাৰৰ ওপৰতে আৰু বাগানৰ ওপৰত। আজি যিহেতু চব মানে বস্তু বন্ধ হৈ আছে। জনাইছো আপোনাৰ ওচৰত আহিব বিচাৰিছো। আপুনি যিহেতু এগৰাকী স্থানীয় যি বাসিন্দা, কি ক'ব? বিস্তৰ ক্ষতিসাধন হৈছে, যাৰ ফলত দোকান পোহাৰসমূহ বন্ধ হৈ আছে। বিশ্বৰ ক্ষতিসাধন হৈছে, দোকান বজাৰবিলাক বন্ধ হৈছে। আনকি মোৰ নিজৰ পৰহি ৰাতি ধুমুহাত মোৰ নিজৰ ঘৰৰ বাৰাণ্ডাবিলাক চব উৰুৱাই লৈ গ'ল। আনকি লেট্ৰিনৰ টিনপাত পৰ্যন্ত মানে উৰুৱাই লৈ গুচি গৈছে। গতিকে বিশ্বৰ বিৰাট ক্ষতিসাধন হৈছে, গম পাইছা নাই? গতিকে এই ক্ষতিসাধনটো যাতে ৰাইজক মানে অলপমান সহায় সহযোগ কৰে, মানে তাৰ কাৰণে ধন্যবাদ। জিলা প্ৰশাসনে জাননী কৰিছে যে দুদিনকৈ স্কুল বন্ধ থাকিব। দুদিনকৈ স্কুল বন্ধ দিছে। অৱশ্যে বন্ধটো দিয়াৰ কাৰণে ভাল হৈছে, কাৰণ আমাৰ ইয়াত বহুত দূৰ দূৰণিৰ পৰা ল'ৰা ছোৱালী আহে। বতাহ বৰষুণ, ৰাস্তাৰ কিনাৰত গছ গছনি আছে, সেইবিলাক অকস্মাত মানে ভাঙি ৰাস্তা ব্লক হৈ যায় আৰু ল'ৰা ছোৱালীৰ মানে গাত পৰিবৰ কাৰণে হয়। মানে দুদিন বন্ধ দিয়াৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ। নিশ্চয় ক'ব লাগিব যে ৰেমালৰ যি প্ৰভাৱ আচলতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ আচলতে প্ৰতিটো জিলাতে আচলতে ৰেমালৰ প্ৰভাৱ পৰিছে, যাৰ ফলত বিভিন্ন ক্ষতিসাধন হৈছে। আৰু ক'ব লাগিব মই যি চাপালা পৰিৱেশ দেখুৱাল, আচলতে যি ইয়াত দোকান পোহাৰসমূহ আছে, 50ৰো অধিক দোকান আছে, আৰু এই দোকানৰ ওপৰতহে আচলতে নিৰ্ভৰ কৰি চলে এই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ। গতিকে ক'ব লাগিব বিস্তৰ ক্ষতিসাধন হোৱাৰ ফলত ৰেমালৰ যি প্ৰভাৱ, ৰেমালৰ প্ৰভাৱৰ ফলতে এই ক্ষতিসাধন হৈছে। আৰু আজিৰ দিনটো যি ক্ষতিসাধন, তেওঁলোকে বহুতো আচলতে ক্ষতি হৈছে। লগতে ক'ব লাগিব যে জিলা প্ৰশাসনে ঘোষণা কৰিছে যে দুদিনকৈ শিক্ষানুষ্ঠানসমূহ বন্ধ থাকিব। গতিকে তাৰ ফলতো এই ছাত্ৰ ছাত্ৰীৰ ওপৰতো প্ৰভাৱ পৰিব। গতিকে প্ৰকৃতিৰ যি প্ৰভাৱ আচলতে পৰিছে বুলি ক'ব লাগিব। আৰু যি দুৰ্যোগ ব্যৱস্থাপনাই পৰৱৰ্তী সময়ছোৱাত কেনেধৰণৰ ব্যৱস্থা ল'ব, বা ইয়াত জিলা প্ৰশাসনে পৰৱৰ্তী সময়ছোৱাত কেনেধৰণৰ ব্যৱস্থা ল'ব, পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব।